এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অকল বিনামূলীয়া চাউলে নহয়, চাউলৰ উপৰিও 5টাকৈ সামগ্ৰী লাভ কৰিব আৰু ৰেচন কাৰ্ড থাকিলে চৰকাৰে দিব 2,000কৈ টকা। সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকলৈ বিশেষ ঘোষণা। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ বিশেষ ঘোষণা। আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ ভাল খবৰ। আৰু যিসকল PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন লাভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ বিশেষ ঘোষণা। আপডেটটো চাই লওক। ৰেচন কাৰ্ড থাকিলে বিনামূলীয়াকৈ পাব দাইল আৰু চেনি। ৰাজহুৱা সভাত ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে অত্যন্ত ভাল খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰে পৰা দাইল আৰু বিনামূলীয়াকৈ চাউল বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সুলভ মূল্যৰ ৰেচনৰ কাৰ্ডৰ গৰাকীক আগবঢ়োৱা হ'ব দাইল আৰু চেনি। বজাৰতকৈ 25 টকা কম দামত দালি প্ৰদানৰ পৰিকল্পনা ৰাখিছে ৰাজ্য চৰকাৰে। আৰু বজাৰতকৈ 20 টকা কম দামত লাভ কৰিব এতিয়াৰে পৰা চেনি বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰেচন কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে অত্যন্ত ভাল খবৰ। অৰ্থাৎ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই সুবিধাসমূহ লাভ কৰিব। আৰু লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ সৈতে এইবাৰ লাভ কৰিব 1250 টকাকৈ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অতি ভাল খবৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লগতে লাভ কৰিব চৰকাৰী ধন বুলি ঘোষণা কৰিছে। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই সুবিধাসমূহ লাভ কৰিব। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। আৰু আকৌ 10 তাৰিখে মহিলাসকলে বেংক একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ ৰেচন কাৰ্ড আৰু টকা একেলগে লাভ কৰিব মহিলাসকলে এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এতিয়াৰে পৰা 1250 টকাকৈ বেংক একাউণ্টত। মহিলাসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ নতুনকৈ গ্ৰহণ কৰিছে। চাউল টকাৰ উপৰিও দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ধন বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। নতুনকৈ ৰেচন কাৰ্ড পোৱা দৰিদ্ৰ হিতাধিকাৰীসকলে লাভ কৰিব চৰকাৰী ঘৰ। ইতিমধ্যে 31 ডিচেম্বৰৰ ভিতৰত 60,000 পৰিয়ালে লাভ কৰিব PMAY-ৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ 7 লাখ লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী পকী ঘৰসমূহ। অসমত যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। শীঘ্ৰে সাজু কৰক আপোনালোকৰ নথিপত্ৰসমূহ। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউল নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও আঁচনিৰ সা সুবিধা লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়াৰে পৰা অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। লগতে চৰকাৰী ঘৰ লাভ কৰিব আৰু বিনামূলীয়াকৈ 5 লাখ টকাৰ চিকিৎসা সেৱা আগবঢ়াব। গতিকে বন্ধু বান্ধৱীসকল, যদিহে আপুনি দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ হয় আৰু যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। বন্ধুসকল, আপোনালোকে চৰকাৰী যিকোনো আঁচনি আবেদন কৰিলেহে আপোনালোকে আঁচনিসমূহৰ সুবিধা ল'ব পাৰিব। গতিকে যদি আপোনালোকে চৰকাৰী অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক। কাৰণ 28 ডিচেম্বৰৰ ভিতৰত যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত হ'ব আৰু অৰুণোদয় আঁচনি 3.0ৰ সুবিধাসমূহ ল'ব পাৰিব। অৰ্থাৎ মাহেকত 1250 টকাকৈ। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এই পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধু বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু কোনে কোনে নতুনকৈ 19 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু কাৰ কাৰ নামসমূহ কৰ্তন কৰিব, পোনপ্ৰথমতে নতুন এটা আপডেট আহিছে PM কিষাণক লৈ। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। ধন লাভ কৰিব হ'লে এতিয়াই কৰক এই বিশেষ কেইটামান কাম। PM কিষাণ যোজনা 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি নতুনকৈ আপডেট আহি পৰিছে। এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব মুঠ 8 লক্ষাধিক ভুৱা হিতাধিকাৰী। ভুৱা কৃষকৰ বাবে ইতিমধ্যে জিলাই জিলাই তদন্ত আৰম্ভ কৰিছে চৰকাৰে। সাজু কৰিছে ভুৱা হিতাধিকাৰীৰ নতুন এখন লিষ্ট। গতিকে যোনসকলে ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নতুন এখন তালিকা প্ৰস্তুত কৰিছে। একেটা পৰিয়ালতে 2জনৰ পৰা 3জনকৈ সদস্য আছে। PM কিষাণ যোজনাৰ অধীনত টকাসমূহ লাভ কৰি আছে। 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে চৰকাৰে। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকসকলে। ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। গতিকে বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক। অৰ্থাৎ লাখ লাখ কৃষক ধৰা পৰিছে বৰপেটা জিলাত। 2,03,839 জন ভুৱা হিতাধিকাৰী আছে বৰপেটা জিলাত বুলি ঘোষণা কৰিছে। লগতে ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত।
আৰু নগাঁও জিলাত মুঠ 16,061জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত ভুৱা হিতাধিকাৰী টকাসমূহ লৈ আছে। ধুবুৰীত 61,318জন ভুৱা হিতাধিকাৰী আছে। লগতে কামৰূপ গ্ৰামত 63,113জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষক 8,40,672জন আছে বুলি চৰকাৰে ঘোষণা কৰিছে। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰী আত্মসাৎ কৰি আছিল। PM কিষাণ যোজনাৰ অধীনত টকাসমূহ ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত টকাসমূহ লাভ কৰিছে। কিন্তু PM কিষাণ যোজনাৰ ধনসমূহ প্ৰকৃততে যিসকল যোগ্য হয়, মানে অকল এটা পৰিয়ালৰ ভিতৰত এজনহে লাভ কৰিব পাৰিব। এতিয়াৰে পৰা নতুনকৈ যিসকলে আবেদন কৰিছে বা পূৰ্বৰ পৰা পাই আহিছিলে, হয়তো লাখ লাখ কৃষকৰ নামসমূহ এইটো কাৰণে কৰ্তন কৰিব, হয়তো একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ ধনসমূহ পাইছিলে। এতিয়াৰে পৰা সেইটো চান্স আৰু নাই। এতিয়াৰে পৰা একেটা পৰিয়ালত অকল এজন সদস্যহে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব আৰু নতুন এখন লিষ্ট প্ৰস্তুত কৰিছে চৰকাৰে। আৰু সেইখন লিষ্টত যদি আপোনালোকৰ নামসমূহ আছে, তেনেহ'লে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে, লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। তাত লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ এই 10,000 টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাখপতি বাইদেউক লৈ কেইবাটাও বিশেষ ঘোষণা কৰিলে। গতিকে কি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছেল্ফ হেল্প গ্ৰুপক লৈ কৰিলে, আত্মসহায়ক গোটক লৈ নতুন ঘোষণা কৰিলে, আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক লাখপতি বাইদেউলৈ ভাল খবৰ। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। অপেক্ষাৰ ফল মিঠা হয়। মহিলাসকলে অপেক্ষা কৰক, অকণমান ধৈৰ্য ধৰক। লাখপতি বাইদেউসকলে, অৰ্থাৎ যিসকল বাইদেউ লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিলে, মহিলা উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই সোমাব মহিলাসকলৰ বেংক একাউণ্টত বুলি চৰকাৰে ঘোষণা কৰিছে। শীঘ্ৰেই প্ৰকাশ পাব লাখপতি বাইদেউৰ নতুন এখন লিষ্ট, আৰু এইখন লিষ্টত নাম থাকিলে লাভ কৰিব 10,000কৈ টকা। তালিকা প্ৰকাশৰ পিছতে 3দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব বুলি ঘোষণা কৰিছে। 10,000 টকাকৈ পোৱা মহিলাই পৰৱৰ্তী সময়ত 1 লাখ টকা পৰ্যন্ত লাভ কৰিব। লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ ইতিমধ্যে যিসকল মহিলা আত্মসহায়ক গোটৰ এই 10,000 টকাৰ বাবে আবেদন কৰিছিলে। অপেক্ষাৰ ফল মিঠা হয়। মহিলাসকলে অপেক্ষা কৰক আৰু এই 10,000 টকা লাভ কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লাখপতি বাইদেউলৈ বিশেষ ঘোষণা কৰিলে। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটৰ এই 10,000 টকাৰ বাবে আবেদন কৰিছে, তেওঁলোকক আৰু কেইটামান দিন ধৈৰ্য ধৰিব কৈছে। অৰ্থাৎ নতুন বছৰতে এই 10,000 টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ লাখপতি বাইদেউ বা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে যিসকল মহিলা আবেদন কৰিছিলে, তেওঁলোকৰ বাবে এটা ভাল খবৰ। গতিকে বন্ধু বান্ধৱীসকল, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয়, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই এই 10,000 টকাকৈ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 10,000 টকাক লৈ কেইবাটাও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিলে। যদি আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো চাই লওক। ৰেচন কাৰ্ড হেক চাৰ্টিফিকেট, ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ধন বিনামূলীয়াকৈ শিক্ষা আৰু চিকিৎসালয় বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে। অৰুণোদয় আঁচনি পাবলৈ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে। এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি পাবলৈ হ'লে গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে বুলি ইতিমধ্যে ঘোষণা কৰিলে। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনি 3.0 বুলি ঘোষণা কৰিছে। গতিকে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলি ঘোষণা কৰিলে। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। লগতে ৰেচন কাৰ্ডে হেক চাৰ্টিফিকেট, ৰেচন কাৰ্ড থাকিলে আপোনালোকে আৰু কোনো ধৰণৰ ডকুমেণ্টছ দিব নালাগে এতিয়াৰে পৰা বুলি চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত বুলিও চৰকাৰে ঘোষণা কৰিছে। আৰু ৰেচন কাৰ্ডৰ জৰিয়তে দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবে নতুনকৈ ব্যৱস্থা কৰিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
অৰুণোদয় শ্ৰেণী পাবলৈ হ'লে গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে এতিয়াৰে পৰা বুলি ঘোষণা কৰিলে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় শ্ৰেণী 3.0 বা ৰেচন কাৰ্ডত আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব। গতিকে লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা আপোনালোকৰ গাঁওবুঢ়া বা ইনকাম চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই। এতিয়া আপোনালোকৰ ৰেচন কাৰ্ড হৈছে হেগ চাৰ্টিফিকেট বুলি ঘোষণা কৰিছে। অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় শ্ৰেণী 3.0 আবেদন কৰিব বিচাৰে, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, নিজৰ পেন কাৰ্ড থাকিলে বা নিজৰ ফটো মোবাইল নম্বৰৰ সৈতে এইখিনি ডকুমেণ্টছ দিলে নতুনকৈ কেইবাটা আঁচনিৰ সুবিধা লাভ কৰিব। পূৰ্বৰ দৰে নহয়, ইনকাম চাৰ্টিফিকেট এতিয়াৰে পৰা প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু যিসকল মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে তেওঁলোকৰ এই ঋণসমূহ অতি শীঘ্ৰেই ঘূৰাই দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। আৰু কেইবাটাও আঁচনি অৰ্থাৎ 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে। লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকলে অৰুণোদয় শ্ৰেণী 3.0 আবেদন কৰিব তেওঁলোকৰ এতিয়াৰ পৰা অকল ৰেচন কাৰ্ড থাকিলে অৰুণোদয় শ্ৰেণী 3.0 অন্তৰ্ভুক্ত কৰিব। আৰু যিসকলে PM কিষাণ যোজনাৰ নামসমূহ আছে তেওঁলোকে 19 নম্বৰ কিস্তিখন পাবলৈ হ'লে তেওঁলোকে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।